অসমীয়া সাহিত্য আৰু জাতীয় জীৱনৰ চিনাকি নাম নৱাব ইমৰান শ্বাহ। অসমৰ সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰা দিখৌপৰীয়া মহিয়ান সাহিত্যিক ইমৰান শ্বাহৰ জন্ম 1933 চনৰ 23 নৱেম্বৰত। সৰুৰে পৰা সাহিত্য চৰ্চা কৰা নৱাব ইমৰান শ্বাহ 2012 চনত 72তম অসম সাহিত্য সভাৰ সভাপতি আছিল। 1951 চনৰ পৰাই কঠোৰ সাধনাৰে 100খনৰো অধিক কিতাপৰ স্ৰষ্টা ইমৰান শ্বাহ। অসম গৌৰৱ পদ্মশ্ৰী ইমৰান শ্বাহৰ সৈতে ইষ্টাৰ্ণ লাইফ 24ৰ প্ৰগ্ৰাম এংকৰ কৌশিক দেৰ আছুতীয়া সাক্ষাৎকাৰ। চাওঁ আহক আমাৰ এই অনুষ্ঠান। একেবাৰে চিনাকি মুখ শিৱসাগৰৰ ভাইলি নিবাসী নৱাব ইমৰান শ্বাহৰ লগত পোনপটীয়াকৈ আপোনালোকক সমূহ ইষ্টাৰ্ণ লাইফ 24 দৰ্শকসকলক চিনাকি কৰাব খুজিছোঁ। আহক পোনপটীয়াকৈ তেখেতৰ লগত চিনাকি হওঁ। আজি কি ক'ব আপুনি? বহুত দিনৰ মূৰত আপোনাক লগ পাইছোঁ আপোনাৰ বাসগৃহত। আজি পোনপটীয়াকৈ অসমবাসী ৰাইজক আপুনি কি ক'ব? ধন্যবাদ জনাইছোঁ অহাৰ কাৰণে। ৰাইজলৈ মই সেৱা জনাইছোঁ। সকলো কুশলে থাকক। হয়, ইমানেই আৰু বিশেষ ক'বলগীয়া নাই। ছাৰ, আপুনি কিতাপ লিখিছে, বহু কিতাপ আপোনাৰ ভাল বুলি ক'ব পাৰি, সকলোৱে আদৰি লৈছে। আপুনি কি ক'ব সেই সন্দৰ্ভত? পোনপটীয়াকৈ কি ক'ব ছাৰ? কিতাপ লিখাটো সেইটো অসমীয়া ভাষা সাহিত্যৰ প্ৰতি যিটো মোৰ দায়বদ্ধতা, সেইকাৰণে মই কিতাপ লিখিছোঁ। আৰু এইখিনি মই পৰাপক্ষত জাতীয় জীৱনক বা অসমীয়া জাতিটোৰ কল্যাণৰ অৰ্থে লিখিছোঁ। যদি জাতিটোৱে সেইখিনি গ্ৰহণ কৰিছে মোৰ ভাল লাগিছে। হয়তো সকলো গ্ৰহণ কৰা নাই, যি 2-4খন কিতাপ গ্ৰহণ কৰিছে সেয়ে মোৰ কাৰণে যথেষ্ট। কিন্তু ভাষা সাহিত্যৰ সেৱা কৰাটোৱে মোৰ কাম, বাকী অন্য উদ্দেশ্য একো নাই ইয়াত। আমি জানিব পৰা মতে নৱপ্ৰজন্মই আপোনাৰ সকলোখিনি কিতাপ আদৰি লৈছে আৰু আগন্তুক দিনতো আদৰি ল'ব বুলি আশা কৰিছোঁ। সেই সন্দৰ্ভত আপুনি কি ক'ব? সেইটো মোৰ কাৰণে এটা বৰ ভাল কথা, কাৰণ মই মন কৰিয়ে আহিছোঁ, বহুত দিনৰ পৰাই লক্ষ্য কৰি আহিছোঁ যে মোৰ লিখালিখিখিনি মোৰ সমসাময়িক যিসকল আছিল তেওঁলোকতকৈ এতিয়া নতুন মানুহখিনিয়ে অধিক আগ্ৰহেৰে গ্ৰহণ কৰিছে। সেইকাৰণে ভাল। মই অৱশ্যে এই ক্ষেত্ৰত এটা কথা ক'ব পাৰিম যে আৰম্ভৰ পৰাই মই যত্ন কৰিছিলোঁ যাতে মই যি লিখোঁ সেয়া যাতে অনাগত দিনৰ কাৰণে হয় বা অনাগত দিনৰ উপযোগী হয়, সেইটো এটা দৃষ্টি লৈয়ে মই লিখিছিলোঁ। আৰু এতিয়া দেখিছোঁ মই একেবাৰে বিফল হোৱা নাই, আংশিকভাৱে হ'লেও মই সফল হৈছোঁ। আৰু নৱপ্ৰজন্মক মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে মোক জানিবলৈ বা বুজিবলৈ যত্ন এটা কৰিছে। তেওঁলোকৰ পৰা মই যথেষ্ট আশা কৰোঁ আৰু আংশিকভাৱে হৈছে তেওঁলোকে যাতে সম্পূৰ্ণৰূপে তেওঁলোকে চেষ্টা কৰে কাম কৰিম। বৰ্তমান সময়ছোৱালৈকে আপুনি কিমান কিতাপ লিখিছে ছাৰ? লিখাটো মই ঠিক ক'ব নোৱাৰিম, সংখ্যাটো পুৰণাই লিখা হ'ল আৰু অলপমান। 100 হয়তো নহ'বও পাৰে, হ'বও পাৰে, সেইটো বৰ ডাঙৰ কথা নহয়। কিন্তু মূল কিতাপ মোৰ বৰ বেছি নহ'ব, 10-12খন মানে হ'ব। বাকীখিনি মই নিজে সন্তুষ্ট নোহোৱা কিতাপহে। তথাপিও আপোনাৰ কিতাপ নৱপ্ৰজন্মই আদৰি লৈছে, কিন্তু মোৰ কাৰণে ভাল খবৰ, ভাল ফৰ্ম। আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ যে মোক চিনি পাইছে, মোক বিচাৰি লৈছে। আৰু এটা ডাঙৰীয়া এটা প্ৰশ্ন আপোনাক মই কৰিব খুজিছোঁ পোনপটীয়াকৈ, যে নৱপ্ৰজন্মক কি ক'ব যে আগন্তুক দিনত কিতাপক লৈ, কিতাপৰ সন্দৰ্ভত আপুনি কি ক'ব? নৱপ্ৰজন্মই আগুৱাই যাবলৈ হ'লে কেনেকুৱা ধৰণৰ আপুনি কিছুমান এই প্ৰশ্নটো উঠি আছে যে এনেকুৱা মানুহৰ মাজত এটা প্ৰচাৰো হয়, এনেকৈ ভাবেও যে নতুন মানুহবিলাকে বৰকৈ পঢ়া শুনা নকৰে। এই কথাষাৰ বৰ সঁচা নহয়। কিতাপৰ প্ৰকাশৰ পৰিমাণ চালে, লিখকৰ সংখ্যালৈ চালে, এইবিলাকতো কোনোবাই এনেই প্ৰকাশ কৰা নাই বা লিখকে এনেই লিখা নাই। স্বাভাৱিকতেই পাঠকো আছে আৰু প্ৰকাশকো আছে। মাত্ৰ এটা ঘটনা হৈছে যে অন্য কিছু মাধ্যম আহি পৰাৰ কাৰণে হয়তো কিতাপৰ যিখন জগত সেইখনত এটা সামান্য বাধা এটা হ'ব পাৰে। কিন্তু মই ভাবোঁ এইটো এটা সাময়িক, আৰু এই সময়ত নিজে নিজে নাইকিয়া হৈ যাব। কাৰণ কিতাপৰ যিটো ভূমিকা মানুহৰ জীৱনত সেইটো শেষ হ'ব নোৱাৰে, সেইটো থাকিব হ'লে। আগন্তুক দিনত কিতাপৰ ভূমিকা কেতিয়াও নিশেষ নহয়। নিউজ ডেস্ক ৰিপৰ্ট, ইষ্টাৰ্ণ লাইফ 24।